যি মূলা বাঢ়ে তাক বোলে ছিঙি আনি ভাজি খাব লাগে। আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ। অনৈক্যৰ মাজত ঐক্য, জাতি ধৰ্ম নিৰ্বিশেষে ধনী দুখীয়া সকলোৰে চেনেহৰ পইতা ভাত। লগত আছে চোবালে স্মেল ওলোৱা পিঁয়াজ, ইউপিৰ ফেমাছ মচুৰ দালি বটা, আলুৱে সাবটি ধৰি লুকাই ৰখা কণী পিটিকা আৰু টাৱাত গৰম কৰি ভজা মূলা, গাভৰু মূলা। খিনি খাই মই যাব ওলাইছোঁ আন্দোলনলৈ। আজি এটি আন্দোলন আছে। আন্দোলন মানে অমৃত বৃক্ষ আন্দোলনৰ ছেকেণ্ড এডিশ্যনটো আৰম্ভ হ'ব 15 আগষ্টত। এইবাৰ চৰকাৰৰ লক্ষ্য 3 কোটি বৃক্ষৰোপণ কৰাটো। ৰেজিষ্ট্ৰেশ্যনৰ কাম অলৰেডি চলি আছে। মই আকৌ আজি ইয়াত আহিছিলোঁ নেমু পুলি ল'বলৈ। নেমু পুলি ৰুব কেনেকৈ? বাইদেৱে নেমু পুলি ৰোপণ কৰা দিহাটো মোক দি দিছে। 2 ফুট বহল কৰি গাঁত খান্দি তাত 40% মাটি আৰু 60% গোবৰ দি ৰুব কৈছে। যথেষ্ট পৰিমাণে গোবৰ দিব দিছে আৰু মোক এই এটা পেকেট এটা দিলে, এইটো ছটিয়াব দিছে, স্প্ৰে কৰিব দিছে এইটোৰে, যাতে নেমুকেইটাৰ দুৰ্গন্ধ নোলায়। স্প্ৰে কৰি থাকিব লাগে নেমুকেইটাক। লগতে নেমুৰ গুৰিবোৰ চাফা কৰিব লাগে, তলত যিটো জংঘল গজে সেইটো চাফা কৰি থাকিব দিছে। আৰু এটা কথা, নেমুৰ উপকাৰিতা বহুত। নেমুই হজম কৰাই, হেন কৰাই তেন কৰাই, বহুত কৰাই। মইতো কেতিয়াবা কিছুমান মানুহৰ কথা হজম নহ'লে নেমু পানীয়ে খাই দিওঁ। আপুনিও খাব পাৰিব। যদি মোৰ ভিডিঅ'টো চাই বেয়া পাইছে, কথাখিনি হজম হোৱা নাই, নেমুৰ পানী খাই দিয়ক, হজম হৈ যাব। ধন্যবাদ।